নমস্কাৰ ধেমাজি পৰিবাৰ তৰফৰ পৰা মই অনন্যা আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ সন্ধিয়া লাইভলৈ আশা কৰিছো সকলো ভালে আছে আৰু আজি আমাৰ সন্ধিয়া লাইভটো চাবলৈ আহিব সো আজি মই আপোনালোকৰ কাৰণে কেজুৰমান মেইন সেটৰ কালেকশনছ লৈ আহিছো কাৰণ কৈছিলে এগৰাকীয়ে দেখাই দিবলৈ কাৰণে সো আজি মেইন সেটৰ কালেকশনৰ হৈতে ভিডিওটো স্টাৰ্ট কৰি যাম সেকেন্ড সেটৰ হৈতে ভিডিওটো স্টাৰ্ট কৰি গৈছো আৰু মেইন সেটৰ কালেকশনো দেখাই দিম যাৰ লাগে লৈ লব পাৰিব দে নতুন কালেকশন দুই এজোৰ মান আহিছে আজি ববলে কাৰণে দিয়া আপোনালোকক দেখাই দিম এতিয়া পোনপ্ৰথমতে এইজোৰ দেখাই দিব লৈছো সেকেন্ড সেট হ'ব এইজোৰ খুব মৰম লগা হয় এই কাপোৰজোৰ এইজোৰ আপোনাৰ সিলভাৰ গুণাতে ৰেডেৰে মিনা কৰি দিছে আৰু আসলৰ ডিজাইনটো এনেকুৱা ধৰণৰ হ'ব এয়া দেখা পাইছে খুব মৰম লগা ডিজাইনত হৈছে কাপোৰজোৰ এয়া আসলৰ ডিজাইনটো এইটো কেবাটাও ডিজাইন আছে এই কাপোৰজোৰ প্ৰথম ডিজাইনটো দেখাই দিম ফাৰ্স্ট তলৰ ডিজাইনটো হ'ব এইটো পুলি থাকিব তাৰ পিছতে এই ডিজাইনটো থাকিব তাৰ পিছতে হৈছে এই ডিজাইন তাৰ পিছতে থাকিব এইটো নেকলেস ডিজাইনত হ'ব এইটো এটা তাৰ পিছতে হ'ব এইটো ডিজাইন গুটে গাতে আকৌ এই ডিজাইনটো থাকিব কাপোৰটো ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব আৰু প্ৰাইচটো কৈ দিব এখন মেখেলাখন ব্লাউজ পিসটো দিব ব্লাউজ পিসটো আনা নহল কি ব্লাউজ পিসটো নাই নাকি সাধাখন লাগি আছে নহল পাই দেখোন আৰু ব্লাউজ পিসটো হ'ব এটো সেকেন্ড সেট হ'ব এজোৰ ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব এজোৰ ল'ব পাৰিব 12500 12500 টকাত এজোৰ ল'ব পাৰিব 12500 12500 টকা না আগতে পাটৰখিনি দেখাই লও প্ৰথমতে আজি পাটৰ কাপোৰ কেজোৰ দেখাই লৈছো সিম্পলটো আনিছো না সেকেন্ড সেট ফাৰ্স্ট সেট কেজোৰ দিয়া আগতে ডাঙৰ ডাঙৰ হেভি হেভি কেজোৰ দিয়া সিম্পল কেজোৰ পিছতকে দেখাই দিম আগতে হেভি কেজোৰ দি দিয়া নেক্সট দেখাই দিব লৈছো এ হৈছে মেইন সেট গুণাৰে মিনা কৰি দিয়া ৰঙাৰে মিনা কৰি দিয়া গুণাত এ হৈছে মেইন সেট অকনমান ইয়াতে সিলভাৰ গুণাৰে ওয়ার্ক আছে আসলৰ ডিজাইনটো হ'ব এটো সকলোখিনি থাকিব ইয়াতে ল্যাব টেষ্ট ৰিপৰ্ট বাৰকোড আৰু সেলফ মাৰ্ক সকলোকিটা থাকিব ইয়াতে পিওর ওয়ালকুচি মেড হ'ব এই মেখেলা চাদৰ জোৰটো লগতে সাইড পাৰি কিটা হৈছে এইকিটা মেখেলাখন এইখন এখন ৰিহাখন হ'ব এখন হৈছে ব্লাউজ পিসটো আৰু এই কাপোৰজোৰ ল'ব পাৰিব আপোনালোকে 16500 16500 টকাত এজোৰ ল'ব পাৰিব এজোৰ প্ৰাইসটো হ'ব 16000 টকা যদি ভাল লাগিছে এজোৰ স্ক্ৰিনশ্বট লৈ ল'ব মেইন সেট হ'ব আৰু কেবাটাও ডিজাইন থকা মেইন সেট হয় মেইন সেট বহুতে বেছি ভাল ভাল ধুনিয়া ধুনিয়া মেইন সেট আজিকালি পোৱা যায় কাৰণ তিনিটা চাৰিটা ডিজাইন থাকে এনেকুৱা ধৰণৰ মেইন সেট ল'ব পাৰে নেক্সট আমাৰ দেখাই দিব লৈছো এজোৰ হৈছে ওয়াইন কালাৰৰ এজোৰ পাটৰ সেট সিম্পল পাটৰ হ'ব এজোৰ এজ এ ওয়েডিং গেষ্ট বা জোৰনত পিন্ধিবলৈ এংগেজমেন্ট পিন্ধিবলৈ ব্ৰাইডসকলে ল'ব পাৰে নতুবা ওয়েডিং গেষ্ট হিচাপে পিন্ধিবলৈ কাৰণে পৰিয়ালবৰ্গৰ বা যিকোনো ল'ব পাৰে এনেকুৱা ধৰণৰ জোৰে এয়া আসলৰ ডিজাইনটো সকলোতে সিল্ক মাৰ্ক ল্যাব টেষ্ট ৰিপৰ্ট থাকিবই আৰু এয়া হৈছে আমাৰ গাৰ বুটাখিনি গাৰ বুটাটো এইটো বুটা থাকিব দেই পাঁচ বটন দেখুৱাব দেখাই দিম বাৰু কাপোৰজোৰ ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব এই কাপোৰজোৰ ল'ব পাৰিব 10800 টকা 10800ত এইজোৰ ল'ব পাৰিব মেখেলাখন আপোনাৰ ব্ৰকেট ডিজাইনত থাকিব চাদৰখনৰ আসলটোৰ তুলনাত মেখেলাখন আকৌ হেভিকে থাকিব দেই 10800 টকা আৰু লেছ নহব অলৰেডি ডিসকাউন্ট কৰি পিনে দিয়া হৈছে আপোনালোকৰ যদি ভাল লাগিছে সোনকালে সংগ্ৰহ কৰি ল'ব লাগিব সাইড পাৰি কিটা এইকিটা আৰু এইটো আহিব ব্লাউজ পিসটো দেখা পাইছে ব্লাউজ পিসটো স্লিভছত ডাঙৰকৈ থাকিব আৰু প্ৰাইস হ'ব এই কাপোৰজোৰ 10800 টকা নেক্সট আমাৰ এজোৰ মেইন সেট মই আৰু এজোৰ দেখাই দিব লৈছো আৰু এই মেইন সেট জোৰ আপোনাৰ মেইন সেট হিচাপেও পিন্ধিব পাৰিব নহলে বা ওয়েডিং গেষ্টত পিন্ধিবলৈ কাৰণে হোৱাইট কালাৰ অপচনত যদি পিন্ধু বুলি ভাবে মা হতে বা বৌ হতে বা নিজৰ ঘৰৰ মানুহে যদি পিন্ধু বুলি ভাবে কইনাৰ নিচিনা এনেকুৱা ধৰণৰ সেট এজোৰ তেতিয়াহলে এজোৰো সংগ্ৰহ কৰিব পাৰে গুটে গাতে এই বুটাটো থাকিব মিনা কৰা বুটা গুটে গাতে এই বুটা থাকিব আসলৰ ডিজাইনটো হ'ব এটো আৰু সাইড পাইটো লগাই ৰাখা হৈছে এই কাপোৰজোৰ আৰু গুটে গাতে এনেদৰে বুটাখিনি থাকিব
কাপোৰযোৰ ভাল লাগিছে যদি স্ক্ৰীনশ্বট ল'ব এখন আহিব মেখেলাখন মেখেলাখনো এনেদৰে চাদৰখনৰ আচলৰ তুলন মানে নিচিনাকৈ একদম সৰু সৰু খিচিমিচি বুটা থাকিব খিচিমিচি ডিজাইনটো থাকিব একেবাৰে সৰু সৰুকৈ বুটাটো আৰু ইয়াতে অকমান ডাঙৰকৈ আছে আৰু তলত এই ঘাইটো আছে যোনটো আমাৰ সাইড পাৰিকিটা থাকিব কাপোৰযোৰ ভাল লাগিছে যদি স্ক্ৰীনশ্বট ল'ব এই আহিছে ব্লাউজ পিসটো এটো ব্লাউজ পিস নে সাইড পাৰি ওইকিটা সাইড পাৰিকিটা এইকিটা থাকিব হে ও ব্লাউজ পিস ন এটো ব্লাউজ পিসটো সৰি সাইড পাৰিটো অলৰেডি লগাই আছে এটো ব্লাউজ পিস আৰু এখন ৰিহা থাকিব ভাল লাগিছে যদি এযোৰ সংগ্ৰহ কৰিব পাৰিব 15000 এযোৰৰ প্ৰাইসটো হ'ব 15000 কাপোৰযোৰ দেখা পাইছে গুটি মিনা কৰা বুটা হয় এটাটাকে হাতেৰে বাছিছে উল্টা কৰি দেখাই দিছো দেখা পাইছে কোনো ধৰণৰ মাকু মাৰা নাই একদম হাতেৰে খুব ধুনিয়াকৈ বুটাখিনি বাছি দিছে নেক্সট আৰু এযোৰ মেইন সেট আছে নহয় এযোৰ একেলগতে দেখাই সো মেইন সেটত মই আৰু এযোৰ লৈ আনিছো সিলভাৰত ৰেডেৰে বুটা কৰা সিলভাৰৰ ৰেডেৰে বুটা কৰাটো খুব ট্ৰেন্ডিংত চলিছে এতিয়া ইয়া দেখা পাইছে সিলভাৰ গুণাতে গুটেই গাতে ফুলখিনি কৰিছে আৰু ভিতৰে ভিতৰে ইয়াৰে বুটাখিনি ৰেড কালাৰত কৰিছে এবাৰ মই ইয়াৰে ডিজাইনখিনি দেখাই দিম আপোনালোকক আসলৰ পৰা একেবাৰে মাজৰ অংশৰলৈকে আসলটোত আছে এই দুইটা পুলি তাৰ পিছত আছে এই ঘাইটো তাৰ পিছতে থাকিব এটো ডিজাইন দেখা পাইছে কেবাটাও ডিজাইন আছে তাৰ পিছত এডখৰ আছে তাৰ পিছত এডখৰ তাৰ পিছত মাজত এইখিনি থাকে আছে তো কেবাটাও ডিজাইন আছে এই কাপোৰযোৰত ইয়াৰে সাইড পাৰিকিটা একিটা আৰু ব্লাউজ পিসটো হ'ব এটো এখন থাকিব ইয়াৰে মেখেলাখন এটো ব্লাউজ সৰি ৰিহাখনে হ'ব এইখন এযোৰ প্ৰাইসটো হ'ব 16500 16500 ত এযোৰ ল'ব পাৰিব নেক্সট দেখাই দিব লৈছো এযোৰ মোৰ ফেভাৰিট কালাৰৰ এযোৰ মেখেলা চাদৰ ফেভাৰিট কালাৰ পাটৰ কাপোৰৰ ক্ষেত্ৰত এটো এটা বহুতে বেছি এটা ট্ৰেন্ডিংত চলি থকা এটা ডিজাইন হয় মোৰো পাৰ্সোনালি বহুত বেছি ভাল লাগা এটা কালাৰ হয় এটো গুটে গাতে সিলভাৰত মানে গুটে গাতে নহয় মাজৰ পৰ্যন্ত সিলভাৰত ৰেডেৰে মিনা কৰি দিছে এযোৰত কালাৰটো হৈছে হে ওয়াইন কালাৰৰ হ'ব আৰু ইয়াতে আসলটোত গুণাত ৰঙাৰে ফুল কৰিছে আৰু একেবাৰে আসলটোত অকনমান সিলভাৰ আছে আকৌ একেবাৰে আসলটোত গুণাত ৰঙা আছে যদি কাপোৰযোৰ ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব এই কাপোৰযোৰ সেকেন্ড সেট হয় মেখেলাখন হ'ব এইখন এক্স্যাক্টলি কালাৰটো ধৰিব নোৱাৰে এনেকে মেখেলাখনৰ হে ওপৰৰ পাৰ্টটোত হে কালাৰটো ধৰিব পাৰে এনে গুটে গাতে যিহেতু মানে গুণাবিলাক থাকি আৰু একদম বেডশিট ডিজাইন হয় সো কালাৰটো ভালকে ধৰিব নোৱাৰে কালাৰটো এটো হয় ইয়া দেখা পাইছে চকলেট কালাৰৰ নিচিনা হ'ব কালাৰটো আৰু এয়া হৈছে ব্লাউজ পিসটো প্ৰাইসটো এই কাপোৰযোৰ এই কাপোৰযোৰ প্ৰাইসটো আহিব 15500 15500 এযোৰ ল'ব পাৰিব নেক্সট এযোৰ আৰু এযোৰ মেইন সেট দেখাই দিও বুলি ভাবিছো এই ইয়াৰ লগতে মেইন সেট 4 যোৰ মান দেখাই দিছো এগৰাকীয়ে চাও বুলি কৈছিলে হেবাবে মই কৈছিলো লাইভতে দেখাই দিম বুলি চাই লবলে কাৰণে হেবাবে মই যে যেনেকুৱা আজিকালি উলাইছে মেইন সেট গুটেখিনি দেখাই দিছো সিলভাৰত ৰঙা গুণাত ৰঙা তাৰপিছত কেবাটো আছে আৰু নেক্সট হৈছে এটো অনলি সিলভাৰ আৰু এটো কি বুলি কয় সিলভাৰ গুণা আৰু গোল্ডেন গুণা অনলি সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰে কাম কৰা এযোৰ মেইন সেট হয় ইয়া আসলৰ পৰ্যন্ত খুব মৰম লগা এযোৰ জোৰা সাইড পাৰিকিটা একিটা কাপোৰযোৰ ভাল লাগিছে যদি স্ক্ৰীনশ্বট ল'ব মেখেলাখন এইখন মেখেলাখন এটো এয়া হৈছে আপোনাৰ ৰিহাখন আৰু এটো ব্লাউজ পিসটো আৰু এই কাপোৰযোৰ ল'ব পাৰিব 17800 17800 টকাত এযোৰ ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব মেইন সেট দেখাই দিলো এবাৰ অলপমান লাইট কালাৰত এযোৰ মেইন সেট নহয় এযোৰ আপুনি যেনেকে মানে পাটৰ কাপোৰ বহুতে দৰকাৰ হয় তাৰে ভিতৰত এযোৰ জোৰা থাৰ্ড সেট হিচাপে ল'ব পাৰে এযোৰ লাইট কালাৰত হয় হোৱাইট কালাৰো নহয় কালাৰটো একেবাৰে লাইট ওয়াটাৰ পিংক কালাৰত হ'ব এই কাপোৰযোৰ আৰু ইয়াতে আমাৰ গুণাতে পিংকেৰে মিনা কৰি দিছে একদম হেভি জোৰা হয় এই কাপোৰযোৰ এই আসলৰ ডিজাইনটো এইটো আৰু ইয়াৰে সাইডৰ পাৰিকিটা একিটা ব্লাউজ পিসটো হ'ব এটো ব্লাউজ পিসটো স্লিভছত এটো থাকিব
কাপোৰযোৰ বিৰাট মৰম লগা হয় আপোনালোকৰ যদি ভাল লাগিছে এই কাপোৰযোৰ সোনকালে লৈ ল'ব আমাৰ পাটৰ কাপোৰৰ কালেকশ্যনছ আমি যেতিয়া দেখাও লগে লগে বুকিং হৈ যায় কাপোৰবিলাক কাৰণ কাপোৰ দেখাওৱে হেনেকুৱা ধৰণৰ আনকমন আৰু আপোনালোকৰ আশীৰ্বাদত ধুনীয়া ধুনীয়া মেখেলা চাদৰ সদায় দেখাই থাকিব পাৰিছো তো এয়া দেখা পাইছে এখন মেখেলাখন পুৰা আঠৰ ওপৰলৈকে ব্ৰকেট ডিজাইনত হ'ব আৰু ব্লাউজ পিছটো অলৰেডি দেখাই দিলো এই কাপোৰযোৰৰ প্ৰাইচটো আহিব এজোৰ প্ৰাইচটো আহিব 12200 12200 টকাত এজোৰ ল'ব পাৰিব নেক্সট দেখাই দিব লৈছো এজোৰ সেকেন্ড সেট এজোৰ পিংক কালাৰৰ সেকেন্ড সেট হ'ব গাটো অনলি সিলভাৰ গুণা আছে গাটোত আৰু বেলেগ একো বুটাৰে মিনা কৰা নাই জাস্ট অনলি সিলভাৰ গাটোত অনলি সিলভাৰ এটো ডিজাইনত হ'ব আৰু আসলটোত বিভিন্ন কালাৰত মাল্টি কালাৰত কাম কৰি দিছে ইয়াতে অকনমান গোল্ডেন কালাৰ আছে এডখৰ আসলটোত অকনমান সিলভাৰ আছে দেখা পাইছে খুব মৰম লগা ইয়াতে মাল্টি কালাৰ আছে ইয়েলো পিংক আৰু ব্লু কালাৰত মাল্টি কালাৰ কাম আসলটোত আছে সাইডৰ পাৰিগিটা হ'ব এইগিটা হ'ব আমাৰ সাইডৰ পাৰিগিটা এনেদৰে থাকিব সৰি উল্টাকে দেখাইছো এটো দেখা পাইছে ইয়াতে আমাৰ সাইডৰ পাৰিগিটা এনেদৰে থাকিব ডলি ডিজাইনত থাকিব আৰু আসলৰ ডিজাইনটো ভালকে ধৰিব পাৰিছে নে নোৱাৰে মই আকৌ এবাৰ দেখাই দিছো দেই এয়া হৈছে ডিজাইনটো ফুলৰ ডিজাইনটো হ'ব এটো মেখেলাখন হ'ব এখন এটো হ'ব ব্লাউজ পিছটো এই কাপোৰযোৰৰ প্ৰাইচটো হ'ব 15000 rupees 15000ত এজোৰ ল'ব পাৰিব এটো হ'ব হাতৰ বাবে নেক্সট এজোৰ পিওৰ টছৰ জোৰা দেখাই দিব লৈছো অল ওভাৰ পিওৰ টছ হ'ব এজোৰ গুণাত ৰেডেৰে মিনা কৰি দিয়া হৈছে এই কাপোৰযোৰ কেঁচা পাটৰ হ'বনে কেঁচা পাটৰ মানে আজি অনা নাই বাৰু এনে এভেইলেবল আছে ঢেৰ সো এয়া আসলৰ ডিজাইনটো হ'ব এজোৰ পিওৰ টছৰ হ'ব কাপোৰযোৰ গুটেই গাতে ৰেডেৰে মিনা কৰি দিয়া গুণাত আছে সাইড পাৰিগিটা এগিটা মেখেলাখন এইখন এটো আহিব ব্লাউজ পিছটো এই কাপোৰযোৰ ল'ব পাৰিব 13800 টকা 13800ত এজোৰ ল'ব পাৰিব পিওৰ টছৰ মেখেলা চাদৰ খুব লাগি ধৰি যাব আৰু ইয়াতেও আপোনালোকে সব এয়া দেখা পাইছে বাৰকোড ইয়াৰ হৈছে সিল্ক মাৰ্ক লেব টেষ্ট ৰিপৰ্ট সকলোখিনি থাকিব সকলো জোৰাতে নেক্সটত এজোৰ সিম্পলত দেখাই দিব লৈছো পিওৰ পাটৰ মেখেলা চাদৰ এজোৰ কালাৰটো হৈছে অৰেঞ্জ ৰেড কালাৰ হ'ব এজোৰ আৰু ইয়াতে লাইট পিংক আৰু গোল্ডেন কালাৰেৰে গুটে গাতে সৰু সৰুকৈ পাট বুটা কৰি দিছে আসলৰ ডিজাইনটো হ'ব এটো সাইড পাৰিগিটা হ'ব এগিটা এটো আহিব ব্লাউজ পিছটো আৰু এখন হ'ব মেখেলাখন এজোৰ প্ৰাইচটো হ'ব 8800 8800ত এজোৰ ল'ব পাৰিব নেক্সটত দেখাই দিব লৈছো এয়া হৈছে আপোনাৰ টছত পাট বৈ দিয়া মেখেলা চাদৰ টছ বাই পাটৰ হ'ব এয়া দেখা পাইছে টছত পাট বোৱা মেখেলা চাদৰ এজোৰ আসলৰ ডিজাইনটো হ'ব এটো সাইড পাৰিগিটা হ'ব এইগিটা মেখেলাখন দিতে কাপোৰযোৰ প্ৰাইচটো এখন আহিব মেখেলাখন এটো আহিব ব্লাউজ পিছটো এণ্ড এজোৰ ল'ব পাৰিব 7000 7000ত এজোৰ ল'ব পাৰিব নেক্সটত আৰু এজোৰ সিম্পলত দেখাই দিব লৈছো পাটৰ জোৰা কালাৰটো বিৰাট ধুনিয়া হয় আৰু যিটো শাইনিং এই কাপোৰবিলাকৰ থাকে মানে পিওৰ পাটৰ কাপোৰৰ যোনটো শাইনিংনেছটো থাকে কোনো কাপোৰতে এনেকুৱা শাইনিংনেছটো আপোনালোকে নাপায় পিওৰ পাটত একেবাৰে টপ মানে শাইনিংনেছ কাপোৰ হৈছে পিওৰ পাটৰ দেখা পাইছে
কেনেকুৱা শাইনিং কৰি আছে বাহিৰৰ পৰা লাইটটো পৰি আছে আৰু বেছি শাইনিং কৰি আছে কাপোৰযোৰ এয়া হৈছে আচলৰ ডিজাইনটো বুটাটো এটো বুটা থাকিব গুটে গাতে গুনাতে ইয়াতে গোল্ডেন ইয়েলোৰে মিনা কৰি দিছে গুনাত আৰু এয়া আচলৰ ডিজাইনটো গুটে গিটা ডিজাইনে নতুন ডিজাইন হয় আৰু গুটে গিটা ডিজাইনে ধুনিয়া ডিজাইন হয় এগিটা সাইড পাৰি গিটা মেখেলাখন একেবাৰে আঠুৰ ওপৰলৈকে আছে খুব ধুনিয়া হয় কাপোৰযোৰ আৰু এটো আহিব ব্লাউজ পিস সিম্পল কে থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব 10500 টকা 10500 ত এইযোৰ ল'ব পাৰিব নেক্সটত আমাৰ হোৱাইট কালাৰৰ সিম্পল পাটৰ সেট এযোৰ দেখাই দিব লৈছো এবাৰ এইযোৰ একেবাৰে সিম্পল হোৱাইট কালাৰৰ পিয়ৰ পাট মেখেলা চাদৰ হ'ব এইযোৰ এয়া আমাৰ গুটে গাৰে বুটা বিলাক সিলভাৰ আছে ব্লু আছে আৰু পিংক আছে আসলটো হ'ব এটো সাইড পাৰি কিটা হ'ব এইকিটা সাইড পাৰি একিটা হৈছে সাইডৰ পাৰি কিটা এখন মেখেলাখন এটো ব্লাউজ পিসটো এযোৰ ল'ব পাৰিব 8500 8500 এযোৰ ল'ব পাৰিব নাই নাই বেছি আনা নাই মই পাটৰ কাপোৰ আজি এই অলপ মানে আনিছো এইযোৰকে দেখাই লৈছো নেক্সট এযোৰ পিংক কালাৰত সিলভাৰত মাজৰ পোৰশনটো সিলভাৰত ব্লুৰে মিনা কৰি দিছে আৰু আসলৰ পোৰশনটো হৈছে এটো মৰম লগা হয় আসলটোত আপোনাৰ গুনা আছে গুনাত ব্লু আছে আৰু এডখত আপোনাৰ অকনমান কালাৰিং কৰিছে এই পোৰশনটো এডখত আপোনাৰ মেহেন্দি গ্ৰীনত কৰিছে দেখা পাইছে নিশ্চয় কেনেকুৱা মৰম লগা জোৰা হয় এডখৰ পোৰশনটো আনকমন হয় জোৰাজোৰ আৰু গুটে গাতে সিলভাৰত ব্লুৰে মিনা কৰি দিছে মেখেলাখন এনেদৰে হেভি কৰি থাকিব আৰু ব্লাউজ পিসটো হ'ব এটো ব্লাউজ পিসটো এটো হ'ব ফুল স্লিভছৰ কাৰণে ওলাব এই ব্লাউজ পিসটো কাপোৰযোৰ ভাল লাগিছে যদি এইযোৰ সংগ্ৰহ কৰিবলৈ আমাৰ WhatsAppতে যোগাযোগ কৰিব এইযোৰ ল'ব পাৰিব 16800 16800 টকা ওকে সো পাটৰ কাপোৰ দেখাই হৈ গ'ল ন পাটৰ কাপোৰৰ কালেকশনছ ইমানখিনি দেখাই দিলো নেক্সট মই এবাৰ দেখাই দিব লৈছো কটন কেঁচা পাটৰ খুব সুন্দৰ মেখেলা চাদৰ একদম কমফৰ্টেবল গৰমত পিন্ধি পিনে বিৰাট ভাল পাব হয় গুটেই গাতে ইয়াতে হোৱাইট কালাৰৰ বুটা আৰু সিলভাৰ গুণাৰে বুটাখিনি বাছি দিছে সো বিউটিফুল কালেকশন বহুত ধুনিয়া লাগিছে সো নেক্সট আমাৰ গুটেই গাতে এনেদৰে গাটো উকা হ'ব সাইড পাৰিটো ফিক্সড হ'ব আৰু লগতে এখন থাকিব ইয়াৰে মেখেলাখন সাইড পাৰি ফিক্সড আছে সো এক্সট্ৰা সাইড পাৰি নাই ইয়া ব্লাউজ পিস হ'ব 2800 ত এইযোৰ ল'ব পাৰিব 2800 টকা খুলি এটো এটা কালাৰ অপশনত পাব কালাৰটো একদম আনকমন হয় দেখা পাইছে একদম আনকমন কালাৰ হয় এটো বিৰাট মৰম লগা হৈছে এই কাপোৰযোৰো প্ৰাইসটো 2800 কটন কেঁচা পাটৰ হ'ব ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব এটো আহিব ব্লাউজ পিসটো এইযোৰ হৈছে নেভি ব্লু কালাৰ অপশনত আৰু এই কাপোৰযোৰো কিন্তু শাইনিংনেস এটা আছে দেই শাইনিংনেস এটা এই কাপোৰযোৰো থাকিব আৰু যেহেতু কটন কেঁচা পাটৰ হয় এয়া আসলৰ ডিজাইনটো মেখেলাখন এইখন তোমাৰ কাপোৰবিলাক হসাই বহুত ধুনিয়া ধন্যবাদ এয়া হৈছে ব্লাউজ পিসটো এইযোৰ ল'ব পাৰিব 2800 লগতে ফ্ৰী হোম ডেলিভাৰী পাব যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব নেক্সট দেখাই দিব লৈছো এটো এটা কালাৰ অপশনত অকমান ৰদ পৰি গৈছে অকমান বাহিৰৰ পৰা ৰদটো আহিছে সো আপোনালোকে নেচাৰেল কালাৰটোৱে দেখা পাইছে আৰু ৰদত কেনেকুৱা লাগিব বাহিৰত কেনেকুৱা লাগিব হেনুকা দেখা পাইছে আৰু অকমান ৰদ গৈ দিলে মানে ভিতৰৰ পৰা কেনেকুৱা লাগিব ভিতৰ হেতু দেখা পাইছে সো এয়া হৈছে আমাৰ আসলৰ ডিজাইনটো দেখা পাইছে কাপোৰযোৰ ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 2800 2800 টকাতে ল'ব পাৰিব এখন মেখেলাখন আৰু লগতে এটো ব্লাউজ পিসটো ৰদটো দি দিয়াৰ কাৰণে কাপোৰযোৰৰ গ্লেজিংটো আৰু অকমান বেছি ভাল লাগি গৈছে নেকি কাপোৰযোৰ এনেকুৱা লাগিছে হসাইও বহুত ধুনিয়া বাৰু কাপোৰযোৰ একদম লাইট কালাৰত হ'ব আৰু দেখা পাইছে এয়া হৈছে কালাৰটো
নেক্সট দেখাই দিব লৈছো ওয়াশ কটন দেখাব কৈছিল এবাৰ ওয়াশ কটনৰ দেখাই দিব লৈছো এইযোৰ ল'ব পাৰিব 1500 টকা 1500ত এইযোৰ ল'ব পাৰিব ওয়াশ কটনৰ কাপোৰ হয় নুধুৱাৰ লকে এই কাপোৰযোৰৰ শাইনিংনেছটো এনেদৰে থাকিব দেখা পাইছে ন শাইনিংনেছ এটা আছে এটো আপোনাৰ ওয়াশ কটন হয় যে হেতু কাৰণে শাইনিংনেছটো আছে আৰু গাটোত এনেদৰে বুটাখিনি থাকিব নুধুৱাৰ লকে এই শাইনিংনেছটো পাব কাপোৰযোৰ প্ৰিমিয়াম কোৱালিটিৰ হ'ব এই আসলটো মেখেলাখন হৈছে এইখন লগতে এয়া সাইড পাৰি দেখা পাইছে কাপোৰযোৰ ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব 1500 টকাত এইযোৰ ল'ব পাৰিব ওয়াশ কটনত আৰু এযোৰ দেখাই দিব লৈছো এইযোৰ ওয়াশ কটন হয় সকলো ওয়াশ কটনৰ কাপোৰতে এই শাইনিংনেছ এটা থাকিব যেতিয়ালৈকে নুধুৱে তেতিয়ালৈকে এই শাইনিংনেছটো থাকিব দেই আৰু ধুই দিয়াৰ লগে লগে কাপোৰযোৰ আৰু অলপ কোমল হৈ যাব আৰু এই শাইনিংনেছটো ইমান নাথাকে অকণমান থাকিব কিন্তু ইমান নাথাকে মানে নুধুৱাৰ লকে এই কাপোৰযোৰ পাৰ্টি ওয়্যাৰ হিচাপেও পিন্ধিব পাৰে আৰামছে এখন মেখেলাখন সাইড পাৰি ব্লাউজ পিস এযোৰো 1500 ল'ব পাৰিব নেক্সটত দেখাই দিব লৈছো এবাৰ মিক্স টছৰ জোৰা এযোৰ হৈছে মিক্স টছৰো এই টছৰ জোৰাৰ নিচিনা একেই শাইনিংনেছ এটা থাকিব আৰু এই কাপোৰযোৰ কালাৰটো পাৰ্পল কালাৰত আছে বেলেগ বেলেগ কালাৰত আনিছানে নে অকল এটোৱে আনিলা চকলেট কালাৰটো লৈ আনিকে যাব এখন হৈছে মেখেলাখন এটো ব্লাউজ পিসটো এই কাপোৰযোৰ ল'ব পাৰিব 3400 টকা সেলফ বৰ্ডাৰ পিওৰ মানে কি মিক্স টছৰ জোৰা পিওর টস নহয় এযোৰ মিক্স টছৰ হ'ব ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব আৰু ইয়াৰে আমাৰ লগত কালাৰ অপচন আৰু এক্সট্ৰা দুটা আছে নেক্সট কালাৰটো হৈছে এটো ৰেড কালাৰ অপচনত মিক্স টছৰ মেখেলা চাদৰ খুবেই মৰম লগা আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেন্ট কৰি জনাব বা মিসিং হেভি জোৰা ব্ল্যাক কালাৰ এন্ড ব্লু কালাৰত লাগিছিলে ঠিক আছে এখন মেখেলাখন আৰু লগতে এটো ব্লাউজ পিসটোৰ হাতত ফুলপটি বিচনি ঘাই থাকিব প্ৰাইসটো হ'ব 3400 টকা 3400 ল'ব পাৰিব আৰু এটা কালাৰ পাব এটো এটা কালাৰ এটো হৈছে চকলেট কালাৰ এটো এটা কালাৰ পাব চকলেট এখন মেখেলা আৰু ব্লাউজ পিস থাকিব প্ৰাইসটো হ'ব 3400 টকা ফ্ৰী হোম ডেলিভাৰী পাব মিক্স টছৰ মেখেলা চাদৰ হৈছে ভাল লাগিছে যদি স্ক্ৰিনশ্বট ল'ব পেজটো ফলো কৰিব বা বিয়া আছে ভাল কটন টস দেখাবচোন কটন টসৰ ন হ'ব বাৰু নেক্সট ব্ল্যাক কালাৰত দেখাবলৈ কৈছিল এযোৰ ব্ল্যাক কালাৰত জোৰা এযোৰ দেখাই দিছো কালিও দেখাইছিলো এই জোৰাযোৰ এই আসলৰ ডিজাইনটো এখন থাকিব মেখেলাখন পদ্মিনী বাই পদ্মিনী হয় ফুলখিনি হুটা ফুলৰে কৰিছে কিন্তু বহুতে বেছি সুন্দৰ ফিনিশিংত আছে এই কাপোৰযোৰ সাইডৰ পাৰিকিটা এইকিটা ফুলপটি আৰু ব্লাউজ পিসটো হ'ব এটো ব্লাউজ পিসটো এটো হ'ব লগতে এটা ফুলপটি থাকিব ব্লাউজৰ কাৰণে প্ৰাইসটো হ'ব 4800 4800 এযোৰ ল'ব পাৰিব ব্ল্যাক কালাৰত আৰু এযোৰ দেখাই দিব লৈছো এযোৰ ফুলৰ কামখিনি আকৌ ডিএমসি ৰে কৰিছে গুটেই গাতে ফুলখিনি হেভি কে থাকিব এ আসলৰ পোৰশনটো ফুলখিনি ডিএমসি গুটাৰে ফুলখিনি বাছি দিছে মেখেলাখন হ'ব এইখন আৰু এই কাপোৰযোৰ সাইডৰ পাৰিকিটা এইকিটা আৰু হাতৰ বাবে এনেদৰে এটা ফুলপটি থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব 5800 5800 এযোৰ ল'ব পাৰিব নেক্সটত আমাৰ কটন কেঁচা পাটৰ এযোৰ লাইট বেবি পিংক কালাৰৰ কাপোৰ এযোৰ দেখাই দিব লৈছো গুটেই গাতে বুটাখিনি সৰু সৰুকৈ বাছি দিছে এই বুটাখিনি আছে ব্লু আৰু হোৱাইট কালাৰত আসলৰ ডিজাইনটো হ'ব এটো মেখেলাখন হ'ব এইখন ৰডটো পৰিছে হেতু কাৰণে অকমান জিলিকি আছে সাইড পাৰিকিটা এইকিটা আৰু ব্লাউজ পিসটোৰ কাৰণে এটা পাৰি থাকিব একচুয়ালি শাইনিংনেছ এটা আছে কটন কেঁচা পাটৰ কাপোৰ থাকে আৰু এই কাপোৰযোৰ প্ৰাইসটো হ'ব 2900 এযোৰ ল'ব পাৰিব নেক্সটত আন এযোৰ কটন কেঁচা পাটৰ মেখেলা চাদৰ এযোৰ হোৱাইট কালাৰত হয় হোৱাইটৰ ৰেড এণ্ড গ্ৰীনেৰে ফুলখিনি কৰি দিছে হোৱাইট কালাৰৰ কটন কেঁচা পাটৰ হ'ব এই কাপোৰযোৰ এখন আহিব মেখেলাখন লগতে এয়া হৈছে ব্লাউজ পিসটো এযোৰ ল'ব পাৰিব 3800 3800 টকাত এযোৰ ল'ব পাৰিব কটনৰ নে সো নেক্সট এযোৰ হৈছে পিওর কটন মেখেলা চাদৰ গুটেই গাতে এনেদৰে বুটাখিনি থাকিব আৰু এয়া আমাৰ আসলৰ পোৰশনটো কালাৰটো হৈছে বুৱাৰী কালাৰ সাইড পাৰিকিটা ইয়েলো কালাৰ থাকিব
এইকেইটা হৈছে আমাৰ সাইডৰ পাৰিকেইটা মেখেলাখন হ'ব এইখন আৰু এটা ব্লাউজ পিস থাকিব এটো হ'ব ব্লাউজ পিসটো আৰু এই কাপোৰটো আপোনালোকে ল'ব পাৰিব 1550 1550 টকা নেক্সট দেখাই দিব লৈছো এজুৰ সাইড বৰ্ডাৰ ফিক্সড সাইড বৰ্ডাৰটো ফুল মানে ফুল পটি কৰি দিয়া হৈছে আৰু আমি ৰেডি কৰি ৰাখিছো গুটে গাতে হেভি কৈ ফুলখিনি কৰিছে পিওৰ ডিএমসি ৰে ওয়াৰ্ক কৰা যে স্কাই ব্লু কালাৰ পদ্মিনী কটন মেখেলা চাদৰ এইখন মেখেলাখন আৰু এটো ব্লাউজ পিস 5800 ত এজুৰ ল'ব পাৰিব 5800 টকা নেক্সট দেখাই দিব লৈছো এজুৰ কটন টছৰ মেখেলা চাদৰ কটন টছৰ দেখাই দিব কৈছিল পিওৰ কটন টছ হ'ব দে এয়া কালাৰটো হৈছে লাইট পিংক কালাৰ হ'ব আৰু ইয়াতে চকলেট আৰু লেভেণ্ডাৰেৰে ফুলখিনি কৰিছে এয়া আসলৰ পোৰশনটো খুব মৰম লগা প্ৰিমিয়াম কোৱালিটিৰ কটন টছ হ'ব সেলফ বৰ্ডাৰত আছে কাপোৰযোৰ এয়া আসলৰ পোৰশনটো মেখেলাখন এইখন আৰু এটা ব্লাউজ পিস থাকিব এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 3500 3500 নেক্সট এজো হৈছে এৰি কটনৰ মেখেলা চাদৰ হ'ব এজোৰ ল'ব পাৰিব 1400 1400 টকাত এজোৰ ল'ব পাৰিব এখন মেখেলাখন সাইড পাৰি ব্লাউজ পিস হ'ব 1400 ত এজোৰ ল'ব পাৰিব এজো হৈছে মাছৰাইজ কটনৰ মেখেলা চাদৰ গাটোত এনেদৰে বুটাখিনি থাকিব বুটাবিলাক এনেদৰে বাছি দিছে এই আসলটো মেখেলাখনো আঠুৰ ওপৰলৈকে হেভি কৈ ফুলখিনি কৰি দিছে এটাকৈ বুটাখিনি বাছি দিছে সাইডৰ পাৰিকিটা এইকিটা আৰু ব্লাউজ পিসটোৰ কাৰণে এটা পাৰি থাকিব লগতে ব্লাউজ পিসটোৰ হাতত অলপমান ফুলো বাছি দিছে এই কাপোৰযোৰ ল'ব পাৰিব 1850 1850 টকাত এজোৰ ল'ব পাৰিব নেক্সট পদ্মিনী কটনৰ এয়া হৈছে গাছেং সেট ৰেড কালাৰৰ গাছেং সেট এজোৰ দেখাই দিছো এয়া আসলটো মেখেলাখন একদম হেভি হ'ব আঠুৰ ওপৰলৈকে হেভি কৰি দিছে মেখেলাখন আৰু ব্লাউজ পিসটো এটো দেখা পাই আছে বহুত হেভি কৰি দিছে মাজত এটা বিছনি ঘাই আছে আৰু মাল্টি কালাৰত এনেদৰে ফুলটো বাছি দিছে এয়া ব্লাউজ পিসটো একদম হেভি এজোৰ 2650 ত ল'ব পাৰিব নেক্সট এজো হৈছে সেমিনুনি পখিলা আৰু মাকু ডিজাইনৰে ফুল কৰা এজোৰ সেমিনুনি মেখেলা চাদৰ হ'ব এজোৰ আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3850 3850 টকা ল'ব পাৰিব পাৰ্পল কালাৰৰ হয় এই সেমিনুনিযোৰ সাইড পাৰিকিটাও এইকিটা মাল্টি কালাৰত থাকিব আৰু ব্লাউজ পিসটোৰ কাৰণে এটা পাৰি আছে এণ্ড ব্লাউজ পিসটো নুনিয়ে বৈ দিছে নেক্সট দেখাই দিব লৈছো এজো কটন কেঁচা পাটৰ মেখেলা চাদৰ প্ৰিমিয়াম কোৱালিটিৰ কটন কেঁচা পাট হ'ব এজোৰ কালাৰটো মাটিয়া কালাৰত হ'ব এই কাপোৰযোৰ আৰু ইয়াতে হোৱাইট আৰু সিলভাৰে ফুলখিনি কৰি দিছে আসলৰ ডিজাইনটো হ'ব এটো এয়া থাকিব আমাৰ আসলৰ ডিজাইনটো মেখেলাখন এইখন আৰু লগতে থাকিব এটো সাইড পাৰি ব্লাউজ পিস আৰু এই কাপোৰযোৰ ল'ব পাৰিব 3250 3250 টকাত এজোৰ ল'ব পাৰিব কটন নুনি সো এজোৰ হৈছে নৰ্মেল কটন নুনি মেখেলা চাদৰ আৰু এই নৰ্মেল কটন নুনি মেখেলা চাদৰযোৰ ল'ব পাৰিব 1980 1980 টকাত ল'ব পাৰিব সাইড পাৰিকিটা এইকিটা ইয়েলো কালাৰ থাকিব আৰু লগতে থাকিব এখন মেখেলাখন আৰু এটা ব্লাউজ পিস হ'ব 1980 টকাত এজোৰ ল'ব পাৰিব এজো হৈছে ব্ল্যাক কালাৰৰ গাছেং সেট আৰু এই ব্ল্যাক গাছেং সেটযোৰ ল'ব পাৰিব 2400 2400 টকাত এজোৰ ল'ব পাৰিব এইখন মেখেলাখন বেছিকে পৰি আছে নি এটো ব্লাউজ পিসটো 2400 টকাত এজোৰ ল'ব পাৰিব
সো আজিলৈ ভিডিওটো ইমানতে সামৰিছো চোৱাৰ বাবে সকলোকে ধন্যবাদ কাইলৈ সকলোকে আকৌ লগ পাম আশা কৰিছো ভিডিও চাই ভাল পালে যদি চাই ভাল পালে সকলোৱে লাইক এটা কৰি থৈ যাব আৰু পেজটো ফলো কৰি থৈ যাব যিসকলে কৰা নাই ইয়াতে অনলি হাতে বোৱা মেখেলা চাদৰৰ কালেকশ্যনছ পাব আৰু যদি আপোনালোকৰ মেচিন মেড মেখেলা চাদৰৰ কালেকশ্যনছ লাগে তেতিয়াহ'লে আমাৰ নতুন পেজ পৰম্পৰাকটো ফলো কৰি দিব আৰু তাতেও আপোনালোকে মেখেলা চাদৰৰ কালেকশ্যনছ পাই যাব মেচিন মেড 220 रुपीसৰ পৰা ষ্টাৰ্টিং মেখেলা চাদৰ পাব মেখেলা পাব সিঙ্গল চাদৰো পাব সো পৰম্পৰাখনো পেজটো ফলো কৰি দিব আৰু আমাৰ এই পেজটো ফলো কৰি থৈ যাব চোৱাৰ বাবে সকলোকে ধন্যবাদ কাইলৈ সকলোকে আকৌ লগ পাম সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি